এই মুহূৰ্তত আমি এটা খবৰ জনাব বিচাৰিছোঁ জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়া সেই বিমানখনে ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিছে সেই খবৰ মই আপোনালোকক দিব বিচাৰিছোঁ এয়া ছিংগাপুৰৰ পৰা আহি এই মুহূৰ্তত আন্দামান পাৰ হৈ বে অফ বেংগলত প্ৰৱেশ কৰিছে এয়া বে অফ বেংগলৰ ওপৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা এইখন বিমান আমি এয়া লাইভ লোকেশ্যন আপোনালোকৰ বিমানখনৰ দেখুৱাইছোঁ এইখন এয়াৰ ইণ্ডিয়া 2116 আৰু এই মুহূৰ্তত জলপৃষ্ঠতকৈ 30,000 ফুট উচ্চতাত আছে জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা এখন বিমান আৰু 461 নটছ ট্ৰু এয়াৰ স্পীড দেখুওৱা হৈছে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ আৰু ছিংগাপুৰৰ পৰা আহিছিলে দিল্লীলৈকে আহিব এইখন বিমান আমি আপোনালোকক দেখুৱাইছোঁ দিল্লীত অৱতৰণ কৰিব ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈ তাত উপস্থিত হৈছে আৰু এই ছিংগাপুৰৰ পৰা এইখন বিমান আহি আছে আৰু কেনেকৈ আহি আছে আমি আকৌবাৰ আপোনালোকক দেখুৱাম এয়া আমি ৰুটটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ এইটো ৰুটেদি জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ সেইখন ফ্লাইট আহি আছে আমি লাইভ লোকেশ্যন আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এয়া আন্দামান নিকোবৰ দ্বীপপুঞ্জ সেয়া পাৰ কৰিছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ এই মুহূৰ্তত ভাৰতৰ সীমাত প্ৰৱেশ কৰিছে আন্দামান চি ওপৰেদি আহি ভাৰতৰ সীমাত ইতিমধ্যে প্ৰৱেশ কৰিছে জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা সেই বিমানখনে এই খবৰ আমি আপোনালোকক জনাইছোঁ আমি পুনৰবাৰ জনাইছোঁ ছিংগাপুৰৰ পৰা আহিছিলে জুবিন গাৰ্গ ছিংগাপুৰৰ পৰা সেইখন বিমানত নশ্বৰ দেহ কঢ়িয়াই অনা হৈছে জুবিন গাৰ্গৰ কোনো দিন অসমবাসীয়ে কল্পনা নকৰা এটা খবৰ আমি আপোনাক এই মুহূৰ্তত দিছোঁ 30,000 ফুট উচ্চতাত এইখন বিমান বৰ্তমান উৰি আছে আৰু কিছু সময়ৰ পাছত ভাৰতীয় সময় অনুসৰি 11 বাজি 30 মিনিটত এইখন বিমান আহি দিল্লীত অৱতৰণ কৰিব এইখন বিমান আহি আৰু তাত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিচিভ কৰিব জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু তাৰ পৰা অসমলৈ গুৱাহাটীলৈ লৈ অহা হ'ব পোনপটীয়াকৈ আৰু এটা খবৰ দিছোঁ কাইলৈ পুৱা 7 বজাৰ পৰা আপোনালোকে জুবিন গাৰ্গক চাব পাৰিব শেষবাৰৰ বাবে চাব পাৰিব জুবিন গাৰ্গক কাইলৈ পুৱা 7 বজাৰ পৰা ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰা হৈছে অসমৰ বিভিন্ন কোণৰ পৰা হিলদোল ভাঙি জুবিন অনুৰাগী আহিছে অসমৰ আটাইতকৈ মৰমৰ শিল্পীগৰাকী আটাইতকৈ প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে কাষৰ পৰা চাব